গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈকে। এয়া মই গা ধুই আহিলোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। মই কি কৰোঁ সেয়া আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। আজি মই এনেদৰে ভিডিঅ' নিদিওঁৱেই, আজি মই দিম। এয়া চাবচোন, চাই কেনেকুৱা জনাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এটা সদায় ৰাতিপুৱা পুৱা এই কুপ্তি বুলি কওঁ আমি, কপৌ চৰাই সদায় এই ঘৰৰ কোণাত আহি এনেদৰে সদায় আটা পাৰি ৰাখে। চাওকচোন, এইফালে মই কেমেৰা কৰি দিছোঁ, ৰাতিপুৱাই নাই, সিমান এটা দেখা পোৱা নাই। সদায় ৰাতিপুৱা পুৱা আহি এনেদৰে ঘৰৰ সেইখিনি জেগাত উঠি এনেদৰে আটা পাৰি ৰাখে। কুপ্তি চৰে, কুপ্তি কপৌ বুলি কয়, আমি কুপ্তি বুলিয়ে কওঁ। এই চাবচোন শুনিব। আৰু কি হৈছে, মোবাইলটো যেতিয়া এনেদৰে থৈছোঁ তেতিয়া চৰাইটো অলপমান চক খোৱাৰ নিচিনা হৈছে, সেইকাৰণে উৰি গৈছে। পিছদিনাখন আৰু হৈছে ৰাতিপুৱা। আৰু এয়া মই চাহ বনাইছোঁ 10টামান বজাত। মই ঘৰৰ কাম চলি আছে, মিস্ত্ৰীয়ে কাম কৰি আছে, ইয়াত তেওঁলোকৰ বাবে মই চাহ বনাইছোঁ। কেতিয়াবা চিঙৰা, কেতিয়াবা বিস্কুট, কেতিয়াবা চিৰা, এনেদৰে চাহ দিওঁ। তেওঁলোকলৈ মই লাল চাহ আৰু স্লাইচ ৰাখি লৈছোঁ। তাৰপিছত এয়া মই দুপৰীয়া খাবলৈ ল'লোঁ তিয়ঁহ, কাৰণ এইকেইদিন গৰম দিছে না, এনেদৰে কাটি দুপৰীয়া খালে ভাল লাগে। অলপ নিমখ জলকীয়া সানি দি, এটা আছিল আপেল আৰু ইয়াত তিয়ঁহ, নিমখ জলকীয়া সানি কোনে কোনে খায় এনেদৰে। কাৰণ গৰমত এনেদৰে খালে পানীৰ পিয়াহো বহুত হয়, দেহাত খুব বল পোৱা যায়। আৰু যিসকলৰ চুগাৰ আছে তেওঁলোকৰ কাৰণে খুব ভাল। তাৰপিছত মই এয়া দুপৰীয়াৰ কাৰণে আজি আকৌ আনিলে মোৰ মৰিচা শাক। এয়া মই মৰিচা শাক বনাম। আজি মই ইয়াৰ পাতখিনিও খাম আৰু ঠাৰাখিনিও খাম। আৰু পাতখিনি অকণমান বুঢ়া হৈছে, কিন্তু মাজৰখিনি অলপ কোমল কোমল আছে, সেইখিনি ভাজিম। কাৰণ মৰিচা শাকৰ বোলে ভিটামিন বহুত। সেয়েহে আজি কিনা হাঁহৰ থতলৈকে মঙহ বুলি কয়, ময়ো সেইকাৰণে আজি পাতখিনিও খাম, ঠাৰিখিনিও খাম। ঠাৰিখিনি ভালদৰে চেলাই চচখিনি চচৰি বনাম ঠাৰিখিনিত, আৰু এয়া পাতখিনি ভাজিম। আৰু এইফালে মোৰ আজি হ'ব বেঙেনা ভাজি, মৰিচাৰ পাত ভাজা আৰু ঠাৰিৰ এয়া চচৰি বনাইছোঁ। আজি মোৰ দুপৰীয়াৰ আঞ্জা এয়াই। পাতখিনি মই ভালদৰে ধুই পখালি কুটি লৈছোঁ। আৰু এইটো সোৱাদ ৰঙা মৰিচা নাই, ৰঙাটোৰ সোৱাদটো বেছি বগাতকৈ। আৰু এইফালে মই পাতখিনি ভাজিবৰ কাৰণে দিছোঁ ইয়াত পিঁয়াজ। বেছি মছলা একো নাই, পিঁয়াজ আৰু জলকীয়াই দিম। মই পাতখিনি, কোমল পাতখিনি ভালদৰে ভাজি ল'ম। কাৰণ শাকটো স্বাস্থ্যৰ কাৰণে বহুতেই ভাল, কিন্তু এতিয়া আৰু এনেদৰে শাক নাপায়, কিছু কিছু পায়। কিন্তু এয়া মৰিচা শাক পাতখিনি আজি মই এনেদৰে ভাজি ল'ম। কোনে কোনে খাই জনাবচোন। কাৰণ এইকেইটা দিন এনেও মানুহৰ ভাত খোৱাৰ ইমান ৰুচি নোহোৱা হৈছে, এনেই কিহেদি খাম এনেকুৱা লাগে। সেইকাৰণে মই আজি বোলো পাতখিনিও ভাজি খাই চাওঁ। কোমল পাত ভাল লাগে, কিন্তু এইখিনি অলপ বুঢ়া হৈছে। তথাপি মই আগৰখিনি দি দিছোঁ, বুঢ়াবিলাক পেলাই দি পেলাই এইখিনি পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। তাত মই পাতখিনি দি দিম। মছলা আৰু বেলেগ একো নাই, পিঁয়াজ, জলকীয়া আৰু নিমখ হালধি দিম। মই দি দিছোঁ ৰঙা মৰিচা শাক। কোনে কোনে খাই জনাবচোন। আৰু ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
এইখিনিত এতিয়া মই আন্দাজমতে নিমখ আৰু হালধি দি ঢাকন মাৰি থৈ দিম, জুইটো কমাই দি। আৰু মোৰ এয়া মৰিচাৰ ঠাৰিখিনি চৰচৰি হৈ গ'ল ভাজা, পাতখিনি ভাজি দিলোঁ। আৰু এইয়া বেঙেনা ভাজি, আজি মোৰ দুপৰীয়াৰ বৃহস্পতিবাৰ এয়াই চব্জি, মৰিচাৰ পাত ভাজা, বেঙেনা ভাজা আৰু এইফালে চৰচৰি।